Hi everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ? আজি এটা বিশেষ দিনৰ মানে প্ৰিপাৰেচন চলি আছে ভাবিলো শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। Actually, I am pregnant with my second baby আৰু কালি আছে আমাৰ বেবিৰ জেণ্ডাৰ ৰিভিল। আমাৰ ফ্ৰেণ্ডছ এটা কাপলে জানে আৰু জেণ্ডাৰটো বিকজ মই মেটাৰনিটি 21 বুলি এটা টেষ্ট থাকে সেই টেষ্টটো কৰিছিলোঁ। সেই টেষ্ট কৰিলে আমি স্পেচিয়েলি সেইটো কৰোঁ বেবিৰ কিবা ডাউন চিণ্ড্ৰম আছে নেকি বুলি আৰু সেইটোতে মানে আমাৰ জেণ্ডাৰ গম পাই যায় আৰু আমি গম পালোঁ মোবাইলত এনেকৈ আহি যায় ৰিপৰ্ট তাৰপিছত লগৰকেইটাই চালে আমি চোৱা নাই এতিয়ালৈকে আৰু আজি প্ৰিপাৰেশ্যন ডে কালি চেলিব্ৰেশ্যন বুলি আজি দুটা ফ্ৰেণ্ডছ আহিছে আমাৰ দেৰিকৰ টাইমত আমি সেনেকৈ কৰিব নাপালোঁ সেইকাৰণে এইটো আমাৰ ছেকেণ্ড বেবিৰ ভাবিলোঁ যে বিকজ এতিয়া কৰোণা আছিলে সেইকাৰণে বহুত বস্তু কৰিব নোৱাৰিলোঁ সেইকাৰণে এবাৰ একদম চব ইচ্ছা পূৰা কৰিম আৰু ভাবিছোঁ ইয়াত পনীৰ বনাই আছে লগৰ এজনীৰ লগতে পালক পনীৰ টাইপ বনাব কিবা এটা আৰু ছোলে বনি আছে ঢেৰ বৰ্তন আছে মানে কিবা কিবি চ' এইটো হ'ল মীনা আৰু ভাগ্য সিহঁতে আহিছে মোক হেল্প কৰিবৰ কাৰণে ইয়াত ছোলে বনিব চিকেন বনিব আৰু গোটেইখিনি মেৰিনেট কৰি এনেকৈ ৰেডি কৰি দিয়া হৈছে ফাৰ্ষ্ট কুকিং কৰি লৈছোঁ আমি ইয়াত এনেকৈ কৰোঁ পাৰ্টিৰ একদিন আগতে কুকিং কৰোঁ আৰু যিহেতু তেতিয়া ঠাণ্ডা দিনৰ ভিডিঅ' হয় ইমান দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ মানে আমি মানে কি মই একদম মোৰ এবাৰ প্ৰেগনেঞ্চিটো একেবাৰে বেলেগ ধৰণৰ ফাৰ্ষ্ট দেৰিকৰ টাইমৰ যেনেকুৱা আছিলে সেনেকুৱা নহয় সেইকাৰণে বহুত ঢেৰ কাহানী কেতিয়াবা শ্বেয়াৰ কৰিম বাৰু সেইকাৰণে মই ইমান টাইম পোৱা নাছিলোঁ আৰু এইবাৰ বহুত দিনৰ পিছত ভাবিলোঁ ভিডিঅ' দি দিওঁ আৰু যেতিয়া মোৰ জেণ্ডাৰ ৰিভিল আছিলে তেতিয়া অলপ উইণ্টাৰে হৈ আছিলে ইমান গৰম হোৱা নাছিলে সেইকাৰণে আৰু এইটো পেইণ্টিং নিচিনা বনাইছোঁ ইয়াত চবৰে ফিংগাৰ প্ৰিণ্টছ ল'ম মই এজ এ মেমৰি ইয়াত লগৰজনীয়ে কাষ্টাৰ্ড গোলাপ জামুন কাষ্টাৰ্ড বনাই আছে চুইট ডিছৰ কাৰণে বিৰাট য়ামি হৈছিলে চবেই খানা ভাল পাইছিলে আৰু তাই মানে বিৰাট ভাল খানা বনায় আৰু যেতিয়া মোৰ কিবা এটা হয় দেৰিকৈ বাৰ্থডেৰ পৰা লৈ চব তাই বহুত হেল্প কৰে কিন্তু বেয়া লাগি আছে তাই এতিয়া ইণ্ডিয়া গুচি যাব নেক্সট টাইম কিবা পাৰ্টি চাৰ্টি হ'লে মই তাইক বহুত মিছ কৰিম বাৰু একো নাই সেনেকুৱা হৈ থাকে বাট ফাইনেল ডিজাৰ্ট দেখিবলৈ বিৰাট ধুনীয়া লাগিছে ওপৰৰ পিস্তা দি দিছে আমি চব ইউটিউবৰ পৰা চাই নিউ ডিছ মানে ট্ৰাই কৰোঁ আৰু এইটো ফাৰ্ষ্ট টাইম মই আমি ট্ৰাই কৰিছোঁ আৰু ভাল বনিছিলে চিকেন বনি আছে এতিয়া আমাৰ মানে ভেজ খোৱা মানুহ বেছি নন ভেজ খোৱা মানুহ অলপ কম সেইকাৰণে বেছিকৈ চিকেন বনোৱা নাই চিকেন বনোৱা আছে আৰু ৰিগাৰ্ডিং জেণ্ডাৰ ৰিভিল ৱেডাৰটো একেবাৰে বেয়া কালি ভাবি আছোঁ আমি এটলিষ্ট ৰিভিলটো বাহিৰত কৰিম ভাবিছিলোঁ কিন্তু এনেকুৱা বৰষুণ দি আছে মই লাইক ডাউটফুল যে নাজানো কি হ'ব বাট চাওঁ আৰু বহুত নাৰ্ভাছ বহুত টেনশ্যন চলি আছে যে আমাৰ এটা ল'ৰা আছে যদি এটা ছোৱালী হৈ যায় মানে ফেমিলি কমপ্লিট প্ৰে কৰি আছোঁ যে ছোৱালী হওক নাজানো কি হ'ব কিন্তু এতিয়ালৈকে যিহেতু ভিডিঅ' লেটকৈ দি আছোঁ কিন্তু মই জানো এতিয়া আমাৰ কি হ'ল সেইকাৰণে আপোনালোকে ৱেইট কৰক ভিডিঅ'টো এইটো হ'ল অকল প্ৰিপাৰেশ্যন ডে মই ৰিভিলিঙৰ ভিডিঅ' শ্বেয়াৰ কৰিম যদি আপুনি মোৰ শ্বৰ্টছ চাইছে মই শ্বৰ্টছত ভিডিঅ' শ্বেয়াৰ কৰিছোঁৱে যে আমাৰ কি হ'ব নেক্সট জেণ্ডাৰটো কি হয় পোৱালিৰ আপুনি চাব পাৰে মোৰ ৰিলছত গৈ আপোনালোকে গম পাই যাব বা এটলিষ্ট মই এটা আইডিয়া দিছোঁ যে আমি জেণ্ডাৰ ৰিভিল কেনেকৈ চেলিব্ৰেট কৰিব পাৰোঁ ন মানে কেনেকৈ ডেক'ৰেট কৰে কি তো সৰু সুৰাকৈ ভিডিঅ' গোটেই মিলাই মানে শ্বেয়াৰ কৰি আছোঁ এতিয়া কুকিং হৈ গ'ল গোটেই আমি চফাবোৰ ছাইড কৰাই দিলে ইয়াতে আৰু ইয়াত এতিয়া ডেক'ৰেশ্যন হ'ব ডেক'ৰেশ্যনৰ কাৰণে অবভিয়াছলি পিংক এণ্ড ব্লু এনেকৈ বেলুনছ দি আমি ডেক'ৰেশ্যন কৰিম বেছি একো থোৱা নাই চিম্পলকৈ থৈছোঁ বেছি একো এনেকৈ কনফিউজিং টাইপ এনেকৈ বেছি কৰিব কৰা নাই আৰু যিমান লাগে সিমানেই কৰিছোঁ আৰু বাকী গেমছ কিবা কিবি সেনেকৈ কৰিব লগৰকেইটাই গোটেই প্লান কৰিছে আমি খালি ডেক'ৰেশ্যন আৰু খানা সেনেকৈ কৰিম চ' ইয়াত ডেক'ৰেশ্যন হৈ আছে বিৰাট ধুনীয়াকৈ হৈ গ'ল একচুৱেলি
এই কাম শেষ এতিয়া ৰাতি কেইটা বাজিছে মই নাজানো মানে চাগে 12টাৰ পাৰে হ'ল এতিয়া আমাৰ লগৰকেইটাও গ'ল আৰু মই এতিয়া আপোনাক ফাইনেল দেখাওঁ কেনেকৈ আমি কি কৰিছোঁ ইয়াত এনেকৈ লিখিছোঁ ৱেলকাম টু দ্য বিগ ৰিভিল তাৰপিছত অলপকৈ ডেক'ৰেশ্যন কি কৰিছোঁ দেখাই দিওঁ এইটো হ'ল আমাৰ ডাইনিং এৰিয়া ইয়াত মই এনেকৈ পিংক ফ্লাৱাৰ আৰু ব্লু তলত দি দিছোঁ এনেকৈ টেবুল ক্লথ জাষ্ট টু পিংক আৰু ব্লু মেচিং কৰাবলৈ মানে পিংকো থাকক ব্লুও থাকক মানে তাৰপিছত এইফালে আছে এইটো ইয়াতে থৈছোঁ বেলুন লগতে দুটা এজ এ ছভিন মানে ৰিটাৰ্ণ গিফ্ট নিচিনাকৈ থৈ দিছোঁ একো জেণ্ডাৰ ৰিভিলত মই বেছি ৰিটাৰ্ণ গিফ্ট থোৱা নাই বিকজ বেবী শ্বাৱাৰ আকৌ হ'ব তেতিয়া ৰিটাৰ্ণ গিফ্ট থ'ম সেইকাৰণে চিম্পলি এটা এনেই আৰু এনেকৈ ৰাবাৰ বেণ্ড পিংক আৰু ব্লু থৈছোঁ যোনে যি ভাবে দে কেন টেক ইট এনেকৈ তো এনেকৈ ছাইডত আকৌ বেলুন ডেক'ৰেশ্যন কৰি দিছোঁ আৰু ইয়াৰফালে আছে এইটো কেনভাছ মই বনাইছোঁ ইয়াত হোৱাট উইল বি দ্য বেবী মানে কোনোবাই যদি ব্লু ভাবে ব্লু থাম লগাব পিংক সেনেকৈ কালাৰ থৈ দিছোঁ ইয়াতে মই ক'ল্ড ড্ৰিংকছ আৰু সেইবোৰ এনেকৈ সজাই থৈ দিম লগতে ইয়াত ব্লু পিংকৰ গ্লাছো এনেকৈ মিলাই থৈ দিছোঁ আইলেণ্ডখিনি এনেকৈ ডেক'ৰেট কৰা হৈছে ইয়াত ব্লু আৰু পিংক গোটেই ডেক'ৰেশ্যন দেখিছে আপুনি ওপৰৰ পৰা লৈ তললৈকে ধুনীয়াকৈ এনেকৈ এৰেঞ্জ কৰাই দিলোঁ বহুত ধুনীয়া ডেক'ৰেশ্যন হ'ল এবাৰ আপুনি চাব পাৰে বহুত ধুনীয়াকৈ বেলুনছবোৰ এনেকুৱা লাগিছে কোনোবা আহি কিনে কৰি থৈ গৈছে যেনেকৈ মানে কি কোনোবা ডেক'ৰেশ্যনৰ মানুহ আহি কিনে কৰি থৈ গৈছে বহুত ধুনীয়াকৈ মিলি গ'ল দেখি বিৰাট ভাল লাগিলে চব পিংক ব্লু তাৰপিছত টেবুলত সেইবোৰ এনেকৈ পিংক আৰু ব্লু এনেকৈ মই থৈ দিছোঁ বেলুনছ লগতে ইয়াত চকলেট থ'ম চকলেটছ এটা ট্ৰেড চকলেট ব্লু এটা থাকিব এটাত পিংক থাকিব সেইবোৰ মই কালি কৰিম আৰু তাত লিখা আছে বেবী গাৰ্ল অৰ বয় এনেকৈ এইবোৰ হয় পেপছ নে পিপছ বুলি কয় এইবোৰ থ'ম ইয়াত ব্লু কালাৰ আৰু এইফালে পিংক কালাৰ এইটো পিংক কালাৰ সেইখিনি সজাই দিম বাচ্চাবোৰে খাব তো এনেকৈ আমি জেণ্ডাৰ ৰিভিলৰ প্ৰিপাৰেশ্যন কৰিলোঁ আৰু ডেক'ৰেশ্যন এনেকৈ কৰা হ'ল বাকী গোটেই ফাইনেল গোটেই বস্তুবোৰ কালি দেখাম আৰু কালি ৰিভিলৰ ভিডিঅ' মই শ্বেয়াৰ কৰিম আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে আকৌ লগ পাম টিল দেন বাই